হাই গাইজ, কি খবৰ? মানে জনতা কাৰফিউৰ কাৰণে এইকেইদিন আৰু অৱস্থা একেবাৰে বেয়া হৈ আছে, বুজি পাইছেনে? সেইটো কাৰণে কি কৰিব, কাম বন একেবাৰে নাই আৰু এনেই আৰু বহি আছোঁ ফিল্ডত। আমাৰ এইটো নেশ্যনেল হাইৱে কিনাৰত গৰু যেনেকৈ আমাৰ চৰাই আছোঁ আৰু আপোনালোকে কি কৰি আছে ঘৰত এইকেইদিন জনাবচোন কমেণ্ট বক্সত। আৰু কাম বন নকৰি হ'লেও ঘৰৰ ভিতৰত থাকক, জনতা কাৰফিউ পালন কৰক, নহ'লে গম পাইছেই মানে পুলিচে ৰাইজক ভালকৈ শিকনি দি আছে। আপোনালোকৰ ভালৰ বাবে ঘৰৰ ভিতৰত সোমাই থাকক, তাৰে কামনা কৰিলোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। এয়া দেখিছেনে, একদম শূন্য ৰাজপথত এটাও নাইকিয়া, মানুহ পিপৰা বুলিবলৈ এটাও নাই, সুন্দৰ নাই আৰু কোনো ৰাজপথত এটাও মানুহ নাই। বহুত মানে এটা কিবা ধৰণৰ লাগিছে, ঘৰত থাকি আমনি লাগিছে, কিদৰে বুজাম। এখন দুখন কমাৰ্চিয়েল গাড়ী চলি আছে, তাৰ বাহিৰে শূন্য, সম্পূৰ্ণ শূন্য আৰু।